হেল্ল' গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। মই তোমালোক সকলোকে মোৰ ক্লাছ টপ টিচিং স্পকেন ইংলিছলৈ স্বাগতম জনাইছোঁ। মই আজি মোৰ চেনেল যোগে ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী ছানবীম ইংলিছ ৰিডাৰ 2 টেক্সটবুক ফৰ ক্লাছ 7 নামৰ কিতাপখনৰ পৰা মই প্ৰথম এটা লেচন হবি কি বস্তু এই বিষয়ে মই এটা ক্লাছ আগবঢ়াবলৈ লৈছোঁ। মই আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে মোৰ ক্লাছটো ভালকৈ মনোযোগ দি শুনে। গতিকে ছাত্ৰ ছাত্ৰীসকল মই বেছি দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ যে হবি মানে হ'ল আমি আজৰি সময়ত ভাল লাগিবৰ কাৰণে বা সময়টো পাৰ কৰিবৰ কাৰণে বা অলপ আমোদ লাগিবৰ কাৰণে মানে কৰা কিছুমান কৰ্ম, সেই কৰ্মটোক আমি হবি বুলি কওঁ। গতিকে ইয়াত লিখা হৈছে যে লেচন নম্বৰ 1 হবিজ। ইয়াত লিখা হৈছে হোৱাট ডু ইউ ডু ইন ইউৰ ফ্ৰী টাইম। তুমি তোমাৰ আজৰি সময়ত কি কৰা। তাৰপিছত আছে ইফ ইউ হেভ এ লট অফ ফ্ৰী টাইম। যদি তোমাৰ যথেষ্ট ফ্ৰী টাইম আছে, মুকলি সময় বা আজৰি সময় আছে, হেভিং নাথিং টু ডু, একো কৰিবলগীয়া নাই, মানে একো কৰিবলগীয়া নাই কিন্তু সময় বেছি আছে, লাইফ উইল বি বৰিং। তেতিয়াহ'লে তোমাৰ জীৱনটো একেবাৰে বৰিং লাগিব, মানে আলস্য বা অলসতা এটা ভাৱ দেখা দিব আৰু ভাল নলগা অৱস্থা এটা লাগিব। গতিকে এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বি। গতিকে ইয়াত এটা কথা কোৱা হৈছে যে হেপী পাৰ্চন, এজন সুখী ব্যক্তি, ইজ ইউজুৱেলি এজ বিজি এজ এ বি, এটা ব্যস্ত মৌমাখিৰ দৰে সদায় ব্যস্ত থাকে, সচৰাচৰ মানে সাধাৰণতে বা স্বাভাৱিকতে ব্যস্ত থাকে। ছাচ পাৰ্চনছ হেভ এ হবি, তেনেকুৱা মানুহৰেই এটা হবি থাকে বা এটা কৰিবলগীয়া কাম বা অভ্যাস থাকে। লুক এট দ্য পিকচাৰ্ছ বিলো, তলত দিয়া ছবিখিনিলৈ চোৱা। ৱৰ্কিং উইথ ইউৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুসকলৰ লগত এই বিষয়ে আলোচনা কৰা, মানে ইয়াত কাম কৰা বুলি কৈছে, ৱৰ্কিং কাম কৰা বা আলোচনা কৰা বা চোৱা। ৰাইট ডাউন ইন দ্য বক্সেছ, আৰু বাকচবোৰত তুমি লিখা। দ্য নেম অফ দ্য হবিজ শ্বন ইন দ্য পিকচাৰ্ছ, এই ছবিখিনিত দেখুওৱা কামবিলাক বা হবিখিনি, পিকচাৰত দিয়া ছবি মানে হবিখিনি তুমি এই বক্সত লিখা। গতিকে ইয়াত আমি চাই আছোঁ কি লিখিছে, কি কৈছে যে এই বক্সত দিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ হবিখিনি তুমি তোমাৰ বন্ধুবৰ্গৰ লগত মিলি লিখা। ইয়াত কি হৈছে, এজনী ছোৱালীয়ে কেমেৰা দি কিবা এটা চাই আছে। গতিকে এইটো আমি ক'ম এনেকৈ যে লুকিং থ্ৰু টেলিস্কোপ, বা টেলিস্কোপেৰে এইটো আচলতে দূৰবীণ লগাই আঁতৰলৈ কিবা এটা চাই আছে। কিছুমান ল'ৰা ছোৱালীৰ এইটো এটা হবি, আজৰি সময় পালে দূৰবীণটো লৈ ইফালে সিফালে চায়। তাৰপিছত দ্বিতীয় ছবিটোত দিয়া আছে এজনী ছোৱালীয়ে পঢ়ি আছে, পঢ়ি থকা নাই, এজনী ছোৱালীয়ে ৰং কৰি আছে, ছবি আঁকি আছে। ইয়াত আমি ক'ম যে পেষ্টিং পোষ্টেল ষ্টাম্পছ। এই ছবিটোত আচলতে পোষ্টেল ষ্টাম্পবোৰ কি কৰিছে, পেষ্ট কৰি আছে, মানে লগাই আছে, এখন কপি বুকত লগাই আছে। তাৰপিছত এজন ল'ৰাই খেলি আছে, প্লেয়িং ফুটবল। এজন ল'ৰাই ইয়াত কি কৰিছে, পাহাৰ বগাই আছে, ক্লাইম্বিং হিল বুলি ক'লেও হ'ব বা ক্লাইম্বিং। এজন ল'ৰাই পঢ়ি আছে, ৰিডিং বুক। তাৰপিছত আৰু এজন ল'ৰাই ইয়াত ছবি আঁকি আছে, এইটো হ'ল পেইণ্টিং মানে ছবি অঁকা বা ৰং কৰা, ৰঙৰ কাম কৰি আছে। গতিকে দেখা যাওক এতিয়া লেচন আৰম্ভ হৈছে। লেচনটোত কি লিখিছে, নাও ৰিড মোৰ এবাউট হবিজ এণ্ড হোৱাই ইট ইজ গুড টু হেভ এ হবি। নাও ৰিড মোৰ এবাউট হবিজ, এতিয়া আমি হবিবোৰৰ বিষয়ে বেছিকৈ বা অলপ বহলাই পঢ়িব লাগে, পঢ়োঁ আৰু এই হবিবোৰনো কিয় ভাল জানিব লাগে। উই অল লভ টু অকুপাই আৱাৰছেলভছ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। আমি আমাৰ মুকলি সময়বোৰত আমি বিভিন্ন ধৰণৰ কামত আমি আমাক নিজকে লগাই ৰাখি ভাল পাওঁ। উই লাভ টু প্লে ডিফাৰেণ্ট টাইপছ অফ গেমছ, আমি বিভিন্ন ধৰণৰ খেল খেলিও ভাল পাওঁ। উই লাভ টু ছিং এণ্ড ডান্স, আমি গান গাই নাচি বাগিও ভাল পাওঁ। ড্ৰ এণ্ড পেইণ্ট, ছবি আঁকি ৰং কৰিও ভাল পাওঁ। ৰিড বুকছ এণ্ড ট্ৰেভেল, কিতাপ পঢ়ি আৰু ভ্ৰমণ কৰিও ভাল পাওঁ। দিজ এক্টিভিটিজ গিভ আছ প্লেজাৰ, এই কৰ্মবিলাকে আমাক কি কৰে, আনন্দ দিয়ে, মানে তৃপ্তি দিয়ে, ভাল লগা মানে আমোদ দিয়ে।
এজ পিপুল চে মানুহে কয় বা কোৱাৰ দৰে অল ৱৰ্ক এণ্ড ন' প্লে কেন মেক আৱাৰ লাইফ ডিউল আচলতে ডাল ডিউল এটা ক'লেই হ'ল দিজ এক্টিভিটিজ গিভ আছ প্লিজাৰ এই কামবিলাকে আমাক আনন্দ দিয়ে বা তৃপ্তি দিয়ে এজ পিপুল চে মানুহে কয় বা মানুহে কোৱাৰ দৰে অল ৱৰ্ক সকলোবিলাক কাম এণ্ড ন' প্লে কেন মেক আৱাৰ লাইফ ডিউল আৰু কোনো খেলেই নাই যে যিটোৱে আমাক আমাৰ জীৱনটোক একেবাৰে ডিউল কৰি পেলায় এনেকুৱা কোনো কামেই নাই তাৰপিছত দেখা যাওক দিছ শুড বি এ কম্বাইনেশ্যন অফ ৱৰ্ক ইয়াত এটা কৰ্মৰাজিৰ মানে সংযোগীকৰণ দেখুৱাইছে এণ্ড প্লে ডেট মেক্স আৱাৰ লাইফ হেপী আৰু যিটোৱে আমাৰ জীৱনটোক সুখী কৰিব পাৰে আনন্দিত কৰি তুলিব পাৰে এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় যিবিলাক কৰ্মৰাজিয়ে নেকি কৰ্মই আমাক যিখিনি কৰ্মই আমাক আনন্দ দিয়ে আৰু অলপ ফূৰ্তি দিয়ে সেইবিলাকক কোৱা হৈছে আৰ হবিজ সেইবিলাককেই হবি বুলি কোৱা হয় তাৰপিছত দেখা যাওক ইয়াত লিখা হৈছে দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ বহুতো ধৰণৰ হবি আছে সাম আৰ ইনডোৰ এক্টিভিটিজ এণ্ড সাম আৰ আউটডোৰ এক্টিভিটিজ কিছুমান আছে ভিতৰুৱা ঘৰৰ ভিতৰত খেলা কিছুমান কৰ্ম বা খেল আছে আৰু কিছুমান ঘৰৰ বাহিৰত খেলা কাম কাজো আছে বা কৰা কাম কাজো আছে কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ ষ্টাম্প সংগ্ৰহ কৰা আৰু মুদ্ৰা সংগ্ৰহ কৰা লিচেনিং টু মিউজিক বাদ্য বা সংগীত শুনা এণ্ড ৰিডিং বুকছ আৰ ইনডোৰ এক্টিভিটিজ কিতাপ পঢ়া তাৰপিছত ষ্টাম্প কইন কালেকশ্যন কৰা ষ্টাম্পছ মানে হ'ল যিবিলাক ৰেভিনিউ ষ্টাম্প বুলি কোৱা হয় বা চিঠিত লগাই যায় ষ্টাম্পবিলাক আৰু মুদ্ৰা পইচাবিলাক সংগ্ৰহ কৰা এইবিলাক ঘৰৰ ভিতৰতো কৰিব পৰা যায় তাৰপিছত লিচেনিং টু মিউজিক সংগীত শুনা কিতাপ পঢ়া ৰিডিং বুকছ আৰ ইনডোৰ এক্টিভিটিজ এইবিলাক হ'ল ঘৰৰ ভিতৰত কৰা এক্টিভিটি মানে কৰ্ম তাৰপিছত গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং ফটোগ্ৰাফি আর আউটডোর এক্টিভিটিজ গার্ডেনিং মানে হল বাগিচা পতা বা বাগিচা বনোৱা ট্ৰেভেলিং ভ্ৰমণ কৰা সুইমিং হাতুৰা ট্ৰেকিং মানে হল ইফালে ইফালে ঘূৰা ফিৰা কৰা বা ফুৰা চকা কৰা বা এক জেগাৰ পৰা আৰু এক জেগালৈ যোৱা তাৰপিছত ফটোগ্ৰাফি মানে কেমেৰা লৈ যাহা তাহা মানে ইফালে ইফালে গছ গছনি চৰাই চিৰিকটি বা বিভিন্ন ঠাই মাটি পাহাৰ আদি ফটো লোৱা এইবিলাক হল আউটডোৰ এক্টিভিটি মানে বাহিৰত কৰা কাম Playing and painting are both indoor and outdoor activity. Playing, খেলা আৰু painting আৰু ৰং কৰা এই দুয়োটাই দুই ভিতৰুৱা আৰু বাহিৰা দুয়ো ধৰণৰ খেলতে আমি ধৰিব পাৰোঁ মানে হয় Here are a few hobbies of some of our classmates. ইয়াত আমাৰ ক্লাছমেট সকলৰ সহপাঠী সকলৰ কেইটামান হবি দিয়া হৈছে I love Singing is my hobby. I love sing. এজনী ছোৱালী Here is a girl named Nita. ইয়াত এজনী ছোৱালী নিতা নামৰ হাৰমনিয়াম বজাই থকা ছবিত দেখা গৈছে গতিকে এই ছোৱালীজনীয়ে কৈছে I love to sing. মই গান গাই ভাল পাওঁ Singing is my hobby. গান গোৱাটো মোৰ হবি I love singing বৰগীত মই বৰগীত গাই ভাল পাওঁ শংকৰ মাধৱদেৱে লিখা গীতসমূহকেই বৰগীত বুলি কোৱা হয় ধৰ্মীয় স্তুতিমূলক গীতবোৰকেই বৰগীত বুলি কোৱা হয় I also love listening to classical music. মই classical music শুনি বেছি ভাল পাওঁ মই classical music বোৰ হ'ল ধৰ্মীয় পৌৰাণিক গীতবোৰকে classical music বুলি কোৱা হয় Every morning I practice singing. প্ৰত্যেক দিনা ৰাতিপুৱাই মই গান গোৱা অভ্যাস কৰোঁ I like to take out my harmonium and play tunes on it. মই কি কৰোঁ হাৰমনিয়ামটো লওঁ আৰু মই তাত সংগীত বা সুৰবোৰ মই কি কৰোঁ প্ৰেক্টিছ কৰোঁ It gives me great joy. এইটোৱে মোক বা ইয়ে মোক খুব আনন্দ দিয়ে তাৰপিছত আছে ইয়াত Here a picture a boy is painting named Irfan. ইয়াত ইৰফান নামৰ এজন ল'ৰাই ছবি আঁকিছে দেখা গৈছে I like to paint. মই পেইণ্ট কৰি ভাল পাওঁ Painting is my hobby. পেইণ্টিংটো মোৰ হবি
I use watercolor in my paintings. মই ইয়াত পনীয়া ৰং ইউজ কৰোঁ. I always carry my art materials with me while visiting different place. I always carry মই সদায় বহন কৰোঁ কঢ়িয়াওঁ মোৰ লগতেই মই কিছুমান মোৰ আৰ্ট কৰা ছবি অঁকা পেইণ্টিং কৰা যিবিলাক সামগ্ৰী মেটেৰিয়েলছ মানে সামগ্ৰী মই যলৈকে যাওঁ while visiting different places. মই যেতিয়াই বিভিন্ন ঠাইলৈ যাওঁ মই মোৰ আৰ্ট কৰা বা ছবি অঁকা যিবিলাক মোৰ সামগ্ৰী আছে মই সেইখিনি লগত কঢ়িয়াওঁ বা লগত লৈ যাওঁ সদায় লৈ যাওঁ. I always carry my art materials with me while visiting different places. I like to sit and paint landscapes. মই এক জেগাত বহোঁ মানে বহি লৈ মাটিৰ মানে ভূচিত্ৰ মাটিৰ কিছুমান মানে পাহাৰীয়া বা গৰাখহনীয়া বা মাটিৰ যিকোনো ধৰণৰ ওখ চাপৰৰ কিছুমান ছবি সেইবিলাক ছবি মানে ভৌগোলিক ছবি যাক কোৱা হয় সেইবিলাক লেণ্ডস্কেপ বুলি কোৱা হয় সেইবিলাক মই আঁকি খুব ভাল পাওঁ. When I am lonely and bored, মই যেতিয়া বৰ হৈ যাওঁ আৰু মই যেতিয়া অকলশৰীয়া হৈ যাওঁ I take out my paint box, মই মোৰ পেইণ্ট ৰঙৰ বাকচটো লৈ লওঁ and brush আৰু ব্ৰাছ লওঁ and keep myself busy আৰু মই মোক নিজকে ব্যস্ত কৰি পেলাওঁ. I keep my paintings carefully, মই মোৰ পেইণ্টিংবোৰ মই মোৰ অঁকা ছবিবোৰ পেইণ্টিং কৰা ৰং কৰা ছবিবোৰ মই সদায় যতনাই ৰাখোঁ মানে কেয়াৰফুলি সাৱধানে ৰাখোঁ. I have participated in different art competitions and won prizes. মই বিভিন্ন ধৰণৰ আৰ্ট ছবি অঁকা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ মানে ইয়াত have participated বুলি কৈছে মানে কৰোঁ আগৰ পৰাই কৰি আহিছোঁ আৰু মই বহুতো won prizes মানে পুৰস্কাৰ লাভ কৰিব পাৰিছোঁ বা লাভ কৰিছিলোঁ. Here a picture, a little girl is planting roots. ইয়াত এজনী ছোৱালী দেখা গৈছে ছোৱালীজনীয়ে ইয়াত গছৰ পুলি ৰুই আছে named Runa. ছোৱালীজনীৰ নাম হ'ল Runa. So my favorite hobby is gardening. মোৰ মানে সবতকৈ ভাল লগা হবিটো হ'ল গাৰ্ডেনিং বাগিচা পতা. At home we have a kitchen garden in our backyard and a flower garden in front of the house. আমাৰ ঘৰৰ পাছফালে আমাৰ মানে চৌহদৰ পাছফালে আছে বেকয়াৰ্ড মানে হ'ল আচলতে বাৰীখনৰ পাছফালে থকা যিটো বাগিচা আছে সেইটো হ'ল আমাৰ কিচেন গাৰ্ডেন মানে হ'ল তাত আমাৰ শাক পাচলিৰ খেতি মানে শাক পাচলিৰ বাগিচা and a flower garden in front of the house আৰু আমাৰ ঘৰখনৰ সন্মুখফালে মানে আগফালে আছে চোতালৰ আগফালে আছে ফুলৰ বাগিচা. We grow all kinds of vegetables in our garden. আমি আমাৰ বাগিচাত সকলো ধৰণৰ শাক পাচলিয়েই উপজাও মানে উৎপাদন কৰোঁ. I also collect a variety of flowers for our garden. আমি আমাৰ মানে মই মোৰ আমাৰ বাগিচাখনৰ কাৰণে মই বিভিন্ন প্ৰকাৰৰ ফুলৰ গছ মানে ফুল সংগ্ৰহ কৰোঁ. I like planting new plant and watering them. মই গছবোৰ ৰুওঁ আৰু নতুন গছ ৰুওঁ আৰু সেইখিনিত মই পানীও দিওঁ. Every morning প্ৰত্যেক দিনা ৰাতিপুৱা I water the plants and clean the beds. আৰু মই প্ৰত্যেক দিনা ৰাতিপুৱা মই কি কৰোঁ গছবোৰত পানী দিওঁ আৰু সেই গছৰ গুৰিবোৰ যিখিনি ভেটিখিনি সেইবিলাক মই চফা কৰোঁ. ক্লিন দ্য বেড মানে হ'ল যিটো ভেটি ইয়াত বেড মানে এনে বিচনা কিন্তু ইয়াত যিটো ভেটি বনাই লৈ গছৰ পুলিটো ৰোৱা হয় সেই ভেটিখিনি কোৱা হয় ইয়াত বেড বুলি কোৱা হৈছে. বেডবোৰ মই চফা কৰোঁ. I also look after the garden in our school. মই আমাৰ স্কুলৰ বাগিচাখনৰো মই যত্ন লওঁ. লুক আফটাৰ মানে হ'ল যত্ন লোৱা এইটো এটা ফ্ৰেজেল ভাৰ্ব. It gives me a sense of joy seeing the plants. এইটোৱে মোক এটা খুব শান্তিৰ এটা সেন্স দিয়ে এটা ভাল এটা সুবাস দিয়ে মানে মনত এটা শান্তি দিয়ে আনন্দ দিয়ে মই এই ফুলবিলাক চাই মানে গজি থকা দেখিলে প্লেন্টস গ্ৰো ফুলবিলাক গজি থকা দেখিলে মোৰ মনত নিজে এটা খুব সন্তুষ্টি দিয়ে এইটোৱে. I feel fit and active working in the garden. মই নিজেই খুব যোগ্য আৰু খুব সক্ৰিয় এই বাগিচাত কাম কৰি মোক নিজকে যোগ্য আৰু এগৰাকী সক্ৰিয় বুলি মই নিজেই অনুভৱ কৰোঁ. I am also learning a lot about different types of plants. মই ইয়াত বহুত এই বিষয়ে বিভিন্ন
প্ৰকাৰৰ গছ-গছনিৰ বিষয়ে মই জানিব পাৰিছোঁ মানে শিকিব পাৰিছোঁ। I spend my free time reading. মই মোৰ মুকলি সময় বা আজৰি সময়টো মই পঢ়ি কটাওঁ। Here a picture, a boy hanging in a basket chair. এটা বাস্কেট চকীত এজন ল'ৰাই শ্যাম নামৰ এজন ল'ৰাই ছবিটোত দেখুৱাইছে। ল'ৰাটোৱে ইয়াত বহি বহি কৈ আছে যে I spend my free time reading. মই মোৰ ফ্ৰী টাইম পঢ়ি কটাওঁ। ৰিডিং ইজ মাই হবি। পঢ়াটো হ'ল মোৰ হবি। I read all kinds of books. মই সকলো ধৰণৰ কিতাপেই মই পঢ়োঁ। I enjoy reading story books and biographies of great person. মই গল্পৰ কিতাপ পঢ়ি উপভোগ কৰোঁ, পঢ়ি ভাল পাওঁ আৰু মই বিভিন্ন মহামানৱসকলৰ জীৱনীবোৰ পঢ়ি মই খুব ভাল পাওঁ। I also love to read adventures and mystery stories. মই কিছুমান দুঃসাহসিক ঘটনাৰ কিতাপবোৰ পঢ়ি ভাল পাওঁ, ঘটনাবোৰ পঢ়ি ভাল পাওঁ আৰু কিছুমান ৰহস্যমূলক গল্প পঢ়িও ভাল পাওঁ। I can read them over and over again and I enjoy doing so. মই এই বিষয়বিলাক বাৰম্বাৰ এবাৰ দুবাৰ নহয় কেইবাবাৰো মই একেৰাহে পঢ়োঁ আৰু মই তাৰ পৰা ভালেমান খুব আনন্দ উপভোগ কৰোঁ। কাৰণ এটা গল্পৰ কিতাপ খুব ধুনীয়াকৈ 2-3বাৰ ঘূৰাই বাৰে বাৰে অভাৰ এণ্ড অভাৰ পঢ়িলে তাৰ পৰা নিশ্চয় এটা আনন্দ পোৱা যায়। যেনেকৈ এটা ভাল লগা চিনেমা 2-3বাৰ চালে ভাল লাগে, বেছিকৈ ভাল লাগে আৰু তন্নতন্নকৈ জানিব পৰা হয়। ঠিক তেনেকুৱা এটা ভাল লগা এটা গল্প বাৰম্বাৰ পঢ়িলে তাৰ পৰা তন্নতন্নকৈ গোটেইখিনি সাৰমৰ্ম গোটেইখিনি জানিব পৰা যায় আৰু তাৰ পৰা এটা আনন্দ পোৱা যায়, জ্ঞানো বাঢ়ে। চ' আফটাৰ ৰিডিং আৰু পঢ়াৰ পিছত I also write a review of the story. আৰু মই গল্পটোৰ ওপৰত এটা ৰিভিউ মই লিখোঁ। ৰিভিউ মানে হ'ল তাৰ ওপৰত এটা দৃশ্য, ৰিভিউ মানে তাৰ ওপৰত পৰ্যালোচনা বা পুনৰালোচনা মই তাৰ পৰা লিখিব পাৰোঁ। এটা মন্তব্য ক'বলৈ গ'লে মই এটা মন্তব্য লিখোঁ। তাৰপিছত আছে বেৰলাং বুলি এজন ল'ৰা হি ইজ কালেক্টিং ষ্টাম্পছ। ইয়াত ষ্টাম্প সংগ্ৰহ কৰি থকাকৈ দেখা গৈছে চিঠিৰ খামবোৰৰ পৰা। মাই হবি ইজ কালেক্টিং ষ্টাম্পছ। মোৰ হবি হ'ল ষ্টাম্প সংগ্ৰহ কৰা। দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্পছ ইজ কল্ড ফিলাটেলী। ষ্টাম্পবোৰ সংগ্ৰহ কৰা আৰু ষ্টাম্পৰ ওপৰত অধ্যয়ন কৰা এই বিষয়টোকে ফিলাটেলী বুলি কোৱা হয়। ফিলাটেলী এটা নতুন শব্দ। এই ষ্টাম্প চিঠিবোৰৰ পৰা, পুৰণা চিঠিৰ পৰা ষ্টাম্প সংগ্ৰহ কৰা আৰু সেই বিষয়ে কোন দেশৰ ক'ৰ পৰা আহিছে বা এইটো কিহৰ ছবি, নানান ধৰণৰ ষ্টাম্প, বিভিন্ন প্ৰকাৰৰ ষ্টাম্প আছে যিসকলে সংগ্ৰহ কৰে তেওঁলোকে ক'ব পাৰিব। গতিকে ষ্টাম্পবোৰৰ ওপৰত অধ্যয়ন কৰা বা ষ্টাম্প সংগ্ৰহ কৰা কৰ্মটোকেই ফিলাটেলী বুলি কোৱা হয়। I started collecting stamps when I was in class 1. মই যেতিয়া প্ৰথম শ্ৰেণীত পঢ়োঁ, 1 ক্লাছত পঢ়োঁ, তেতিয়াৰ পৰাই মই ষ্টাম্প সংগ্ৰহ কৰা আৰম্ভ কৰিছিলোঁ। My uncle who stays in the United States used to write letter to us. মোৰ এগৰাকী খুৰা যিজন নেকি ইউনাইটেড ষ্টেটছ আমেৰিকাত থাকে, ইউজ টু ৰাইট তেওঁ আমালৈ চিঠি লিখিছিল, লিখে I used to take out the stamps from the envelopes and stick them in an album. মই সেই তেওঁ লিখা চিঠিবোৰৰ এনভেলপবোৰৰ পৰা চিঠিৰ খামবোৰৰ পৰা মই ষ্টাম্প উঠাই লওঁ আৰু সেইখিনি মই মোৰ এটা এলবামত এখন কিতাপৰ এটা বহীৰ পাতত এলবাম বনাই লোৱা হয়। তাত এই ষ্টাম্পবোৰ আঠা লগাই থোৱা হয়। সেইটোকে কোৱা, সেই বহীখনকে এলবাম বুলি কোৱা হয়। সেই মই তেনেকৈ এটা এলবামত মই সেইখিনি চিপকাই থওঁ, আঠা মাৰি লগাই থওঁ। My grandparents, parents and teachers encouraged me to pursue this hobby. মোৰ এই হবিটো আগবঢ়াই লৈ যাবৰ কাৰণে মোৰ ডেভেলপ কৰিবৰ কাৰণে, উন্নীত কৰিবৰ কাৰণে মোৰ ককা আইতা, মোৰ মা দেউতা আৰু আমাৰ শিক্ষকসকলেও মোক উৎসাহী কৰিছিল। I have a large collection of stamps. মোৰ বহু সংখ্যক ষ্টাম্প সংগ্ৰহ কৰা হৈছে। I have learned a great deal because of this hobby. I have learned মই এই বিষয়ে বহুত শিকিছোঁ because of this hobby. এই হবিটোৰ কাৰণে, এই হবিটোৰ পৰা মই বহুত কিবা কিবি শিকিব পাৰিছোঁ, সংগ্ৰহ কৰিব পাৰিছোঁ।
তাৰপিছত আছে I not only collect stamps but also study the stamps. মই কেৱল ষ্টাম্পবোৰেই সংগ্ৰহ কৰা নহয়, ইয়াত মই ষ্টাম্পবোৰৰ ওপৰত মই অধ্যয়নো কৰিছোঁ। ডিউৰিং মাই ফ্ৰী টাইম, মোৰ আজৰি সময়ত বা আজৰি সময়খিনিত মই কি কৰোঁ, কেৱল মই কালেকশ্যনেই নকৰোঁ, ষ্টাম্পবোৰ কালেকশ্যনেই নকৰোঁ, সেই ষ্টাম্পবোৰ মই অধ্যয়নো কৰোঁ। ক'ৰ পৰা আহিছে, কি ষ্টাম্প, দাম কিমান, কোন দেশৰ নাম লিখা আছে, কোন পোষ্ট অফিচৰ চিল মৰা আছে, এইবিলাক মই চাওঁ মানে। I read about stamps issued by postal department of different countries. বিভিন্ন দেশৰ পৰা, বিভিন্ন দেশৰ পোষ্ট অফিচৰ পৰা অহা ইছ্যুবিলাক, ছবিবিলাক বা ছিগনেচাৰবিলাক, স্বাক্ষৰবিলাক মই চাওঁ আৰু পঢ়োঁ। Nowadays, বৰ্তমান with the advancement of technology, communication system have changed. বৰ্তমান কি হৈছে, টেকন'লজি, কাৰিকৰী আৰু যোগাযোগ ব্যৱস্থা পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ এই ছিষ্টেমটোৰ কি হৈছে, এডভান্স হৈছে, মানে অলপ উন্নীতকৰণ হৈছে, মানে অগ্ৰগতি লাভ কৰিছে। পিপুল মষ্টলি কমিউনিকেট থ্ৰু ইমেইল, SMS, MMS etc. মানুহ এতিয়া খুব বিশেষকৈ সাধাৰণভাৱে মানে বিশেষকৈ বুলি ক'ব লাগিব যে যোগাযোগ ব্যৱস্থাটো মানুহে কি কৰিছে, ইমেইল যোগে কৰিব পাৰিছে, SMS যোগে কৰিব পাৰিছে, MMS যোগেও কৰিছে। হুইচ আৰ ফাষ্টাৰ, যিবিলাক নেকি অতি দ্ৰুততৰ। বাট দ্য অল্ড পোষ্টেল ছিষ্টেম ইজ ষ্টিল পপুলাৰ, কিন্তু সেই পুৰণা আগৰ মানে পুৰণা দিনীয়া বা আগৰ দিনীয়া যিটো ডাকঘৰীয় যিটো পদ্ধতি, সেইটো আজিলৈকে জনপ্ৰিয় হৈ আছে। গতিকে ইয়াত আৰু এটা পেৰাগ্ৰাফ লাষ্টত ৰৈ গৈছে, সেইটো হ'ল হবিজ আৰ দাজ এক্টিভিটিজ ডেট আৰ এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং। হবিবিলাক এনেকুৱা ধৰণৰ এক্টিভিটিজ, এনেকুৱা ধৰণৰ কৰ্ম যিবিলাকৰ জৰিয়তে আমি কি কৰোঁ, এণ্টাৰটেইনিং মানে আমি মনোৰঞ্জনো পাওঁ আৰু তাৰ পৰা এটা সন্তুষ্টি, এটা তৃপ্তিও পাওঁ। দে আৰ পাৰ্চিউড ডিউৰিং লেজাৰ টাইম ফৰ প্লেজাৰ অৰ ৰিলেক্সিং, আৰু এইবিলাকে আমাৰ কি কৰে, লেজাৰ সময়ত, জিৰণিৰ সময়টোত কি কৰে, সন্তুষ্টি দিয়ে আৰু তৃপ্তি দিয়ে। দে কেন বি এডুকেটিভ টু, আৰু এইবিলাকো শৈক্ষিক হয়। হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুল্লি, হবিবিলাকে আমাৰ ফ্ৰী টাইমক খুব ফলপ্ৰসূ সহায় কৰে, ফলপ্ৰসূভাৱে হেল্পফুল হয়। উই কেন কিপ আৱাৰ চেল্ফ বিজি, আমি আমাক নিজকেই ব্যস্ত ৰাখিব পাৰোঁ। এণ্ড এক্টিভ ইফ উই টেক আপ এ হবি, যেতিয়া আমি আমাৰ হবিবিলাক গ্ৰহণ কৰোঁ বা হবি চলাই যাওঁ, মানে হবি মানে আমি সক্ৰিয় হিচাপে কামত লাগোঁ, তেতিয়া আমি আমাক নিজকেই খুব এক্টিভ, সক্ৰিয় হিচাপে পাওঁ। চ' ফ্ৰেণ্ডছ, তোমালোকে ছাত্ৰ ছাত্ৰীসকল এই ক্লাছটো তোমালোকে মই আজি পঢ়াই দিয়াৰ লগে লগে মই ভাবোঁ তোমালোকে পঢ়ি ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'বা। গতিকে ইয়াত দি থকা কেইটামান প্ৰশ্ন আছে। হোৱাট ইজ এ হবি, কিতাপত দিয়া আছে। যদি বাৰম্বাৰ এই কিতাপখন বা লেচনটো বাৰম্বাৰ তোমালোকে শুনা, তেতিয়াহ'লে পাই যাবা। গতিকে আমি পিছৰ লেচনত আমি এই হবি সম্পৰ্কে আলোচনা কৰিম। ইয়াত হোৱাট ইজ এ হবি বুলি ক'লে প্ৰশ্ন আছে, উত্তৰো ইয়াত দিয়াই আছে। গতিকে উত্তৰটো এইখিনিত আমি পাইছিলোঁৱেই যে হবি কাক কয়। এক্টিভিটিজ হুইচ গিভছ আছ ফান এণ্ড জয় আৰ হবিজ। গতিকে ইয়াৰ পৰা আমি উত্তৰ এনেকৈ কিতাপত উলিয়াব পাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটাই অনুৰোধ থাকিল যাতে তেওঁলোকে ধুনীয়াকৈ লেচনটো শুনে আৰু অধ্যয়ন কৰে, তেতিয়া তেওঁলোকে নিশ্চয় উপকৃত হ'ব। ধন্যবাদ।